মানুহে মানুহক কিয় হিংসা কৰে? আপোনাকো কোনোৱে হিংসা কৰে নেকি? আপুনিও কাৰোবাক হিংসা কৰে নেকি? মানুহে এজন ব্যক্তিক মূলতঃ তেওঁৰ সফলতা, গুণাগুণ, সুখ আৰু আত্মবিশ্বাসৰ বাবে হিংসা কৰে। সাধাৰণতে যেতিয়া কোনো ব্যক্তিয়ে নিজৰ জীৱনত আগবাঢ়ি যায়, তেতিয়া আন কিছুমান মানুহৰ লগত নিজৰ অক্ষমতাক লৈ হীনমন্যতাৰ সৃষ্টি হয় আৰু ইয়েই পিছলৈ হিংসাৰ ৰূপ লয়। মানুহে আপোনাক হিংসা কৰাৰ বিভিন্ন কাৰণ থাকিব পাৰে। সফলতা আৰু উন্নতি তথা প্ৰতিযোগিতামূলক মনোভাৱৰ বাবেও মানুহে আপোনাক হিংসা কৰিব পাৰে। আপুনি চাকৰি, ব্যৱসায় বা পঢ়া-শুনাত লাভ কৰা সফলতাই আনৰ মনত প্ৰতিযোগিতাৰ ভাৱ আনিব পাৰে। আৰ্থিক সচ্ছলতাও হিংসাৰ অন্যতম কাৰক হ'ব পাৰে। আপোনাৰ আৰ্থিক উন্নতি বা বিলাসী জীৱনশৈলী দেখি বহুতে নিজৰ অভাৱবোধৰ বাবে হিংসা কৰে। ইয়াৰোপৰি ব্যক্তিত্ব আৰু গুণাগুণ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবেও মানুহে হিংসা কৰিবলৈ ধৰে। আপোনাৰ কথা-বতৰা, পিন্ধন-উৰণ আৰু নম্ৰ স্বভাৱৰ বাবে মানুহে আপোনাক ভাল পোৱাটো আন একাংশই সহ্য কৰিব নোৱাৰে। আপোনাৰ মাজত থকা বিশেষ কোনো অসাধাৰণ প্ৰতিভা, যেনে গান গোৱা, ছবি অঁকা বা ভালকৈ কথা ক'ব জনা আদিও আনৰ হিংসাৰ কাৰণ হ'ব পাৰে। আপোনাৰ পাৰিবাৰিক সুখ, মৰমীয়াল সম্পৰ্ক তথা শান্তিপূৰ্ণ জীৱন-যাপন দেখি অশান্তিত থকা মানুহে ঈৰ্ষা কৰে। যিকোনো পৰিস্থিতিতে আপুনি হাঁহিমুখে থকাটোৱে হতাশাত থকা লোকসকলক বিচলিত কৰিব পাৰে। আপোনাৰ স্পষ্টবাদিতা আৰু সঠিক সিদ্ধান্ত লোৱাৰ সাহসক বহুতৰে অহংকাৰ যেন লাগিব পাৰে। আপুনি আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ নিজৰ মতে জীয়াই থকাটোৱেই সমাজৰ একাংশ সংকীৰ্ণমনা মানুহক ঈৰ্ষাকাতৰ কৰি তোলে। ফলস্বৰূপে আপোনাক হিংসা কৰিবলৈ ধৰে। মানুহে মানুহক কিয় হিংসা কৰে? আপোনাকো কোনোৱে হিংসা কৰে নেকি? আপুনিও কাৰোবাক হিংসা কৰে নেকি? মানুহে এজন ব্যক্তিক মূলতঃ তেওঁৰ সফলতা, গুণাগুণ, সুখ আৰু আত্মবিশ্বাসৰ বাবে হিংসা কৰে। সাধাৰণতে যেতিয়া কোনো ব্যক্তিয়ে নিজৰ জীৱনত আগবাঢ়ি যায়, তেতিয়া আন কিছুমান মানুহৰ লগত নিজৰ অক্ষমতাক লৈ হীনমন্যতাৰ সৃষ্টি হয় আৰু ইয়েই পিছলৈ হিংসাৰ ৰূপ লয়। মানুহে আপোনাক হিংসা কৰাৰ বিভিন্ন কাৰণ থাকিব পাৰে। সফলতা আৰু উন্নতি তথা প্ৰতিযোগিতামূলক মনোভাৱৰ বাবেও মানুহে আপোনাক হিংসা কৰিব পাৰে। আপুনি চাকৰি, ব্যৱসায় বা পঢ়া-শুনাত লাভ কৰা সফলতাই আনৰ মনত প্ৰতিযোগিতাৰ ভাৱ আনিব পাৰে। আৰ্থিক সচ্ছলতাও হিংসাৰ অন্যতম কাৰক হ'ব পাৰে। আপোনাৰ আৰ্থিক উন্নতি বা বিলাসী জীৱনশৈলী দেখি বহুতে নিজৰ অভাৱবোধৰ বাবে হিংসা কৰে। ইয়াৰোপৰি ব্যক্তিত্ব আৰু গুণাগুণ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবেও মানুহে হিংসা কৰিবলৈ ধৰে। আপোনাৰ কথা-বতৰা, পিন্ধন-উৰণ আৰু নম্ৰ স্বভাৱৰ বাবে মানুহে আপোনাক ভাল পোৱাটো আন একাংশই সহ্য কৰিব নোৱাৰে। আপোনাৰ মাজত থকা বিশেষ কোনো অসাধাৰণ প্ৰতিভা, যেনে গান গোৱা, ছবি অঁকা বা ভালকৈ কথা ক'ব জনা আদিও আনৰ হিংসাৰ কাৰণ হ'ব পাৰে। আপোনাৰ পাৰিবাৰিক সুখ, মৰমীয়াল সম্পৰ্ক তথা শান্তিপূৰ্ণ জীৱন-যাপন দেখি অশান্তিত থকা মানুহে ঈৰ্ষা কৰে। যিকোনো পৰিস্থিতিতে আপুনি হাঁহিমুখে থকাটোৱে হতাশাত থকা লোকসকলক বিচলিত কৰিব পাৰে। আপোনাৰ স্পষ্টবাদিতা আৰু সঠিক সিদ্ধান্ত লোৱাৰ সাহসক বহুতৰে অহংকাৰ যেন লাগিব পাৰে। আপুনি আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ নিজৰ মতে জীয়াই থকাটোৱেই সমাজৰ একাংশ সংকীৰ্ণমনা মানুহক ঈৰ্ষাকাতৰ কৰি তোলে। ফলস্বৰূপে আপোনাক হিংসা কৰিবলৈ ধৰে।